নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ বিষয় হ'ল কলোনিয়েল পাৱাৰ মানে কি? ফ্ৰেণ্ডছ, কলোনিয়েল পাৱাৰ বুলিলে আমি বুজো এনে এখন দেশ যি অন্য এখন দেশক নিজৰ নিয়ন্ত্ৰণত ৰাখে, যেনে ব্ৰিটেইন। বহু বছৰ ধৰি ভাৰতক শাসন কৰিছিল। তেতিয়া ভাৰত আছিল ব্ৰিটেইনৰ উপনিৱেশ আৰু ব্ৰিটেইন আছিল কলোনিয়েল পাৱাৰ। এইবোৰ শক্তিশালী দেশে অন্য দেশৰ সম্পদ আৰু মানুহক নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰিছিল। এই প্ৰক্ৰিয়াকে কলোনিয়েলিজম বুলি কোৱা হয়। ফ্ৰেণ্ডছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ'টো চাই ভাল পালে যদি ছাবস্ক্ৰাইব কৰি দিব। বাই।